मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.5 ৰ কোশ্চেন 14 ৰ 1 আৰু 2। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাক কি কৈছে কোশ্চেনত ঘনফল প্ৰকৃত অৰ্থ নিৰ্ণয় নকৰাকৈ মানে আমাৰ 12 ৰ ঘন মানে এনেকৈ 12 * 12 * 12 এনেকৈ নকৰাকৈ আমাক কি কৈছে ফর্মুলা ব্যবহার করি এটার মান উলিয়াব দিছে। সোয়া আমি এটা ফর্মুলা পাইছিল x + y + z এর উপর কিউব আছিল মাইনাসৰ 3xyz = কি হয় x + y + z into x² plus y² plus z² minus xy minus yz minus আমার zx এটো আমি ফর্মুলা পাইছিলো। আৰু এটা পাইছিলো কন্ডিশন পাইছিলো আগতে কি যে x + y + z = যদি 0 হৈ যায় x + y + z = যদি 0 হৈ যায় সবা এইখিনি পার্ট 0 হলে ইয়াৰ লগতে এটো ইনটু হৈ আছে তেনেহলে গোটেইখিনি আমাৰ হোলফালটো 0 হৈ যাব। তেতিয়া আমি কি পাম x³ + y³ + z³ মাইনাসৰ আছে এটো সাইডত যাই কি হ'ব আমাৰ xy z হৈ যাব। এইটো ফর্মুলা ব্যবহার কৰি আমি কি কৰিম এই ম্যাথছ দুটা আমি কৰিম। সো কি হ'ব আমি প্ৰথমতে ধৰি লও লেট x = মাইনাসৰ 12 বুলি ধৰি ললো y = কিমান ধৰিম আমি 7 বুলি ধৰি লম আৰু z = 5 বুলি ধৰি লম। এতিয়া আমি x + y + z কৰি চাম x plus y plus z = কি হল আমার 0 হৈ গল। সরি 0 নহয় আমি মান বহাব লাগিব। x এর মান কিমান দি আছে 12 plus 7 plus আমার 5। এতিয়া 7 আৰু 5 প্লাস কৰিলে কিমান পাম আমি 7 আৰু 5 প্লাস কৰিলে আমি 12 পাম। এতিয়া মাইনাসৰ 12 প্লাসৰ 12 কি হ'ব ক্যান্সেল হৈ আমাৰ 0 হৈ যাব। এতিয়া এটো যদি 0 হয় আমাৰ ফর্মুলা মতে কি পাইছো a2 = 3xy তেনেহলে আমি কি লিখব পাৰো a2 = মাইনাসৰ 12 হোল কিউব প্লাস 7 ৰ কিউব 5 ৰ কিউব = কি লিখব পাৰো 3xyz মানে ফর্মুলাৰ 3 হ'ব x ৰ মান কি বুলি লৈছো আমি মাইনাসৰ 12 বুলি লৈছো লিখি দিলো y মান কিমান লৈছো আমি 7 বুলি লৈছো 7 আমি লিখি দিলো আৰু z ৰ মান লৈছো আমি 5 ডট মানে এইবিলাক কি বুজাইছে ইনটু বুজাইছে। এতিয়া চাবা 3 * 12 কৰিলে কি হ'ব আমাৰ 36 হ'ব 3 * 2 = 6 3 * 1 = 3 36 প্লাস আৰু মাইনাসত কি হয় মাইনাস হয় ডট আমি ক্রস প্রডাক্টে লিখিলো 7 * 5 কি হ'ব আমাৰ 35। এতিয়া আমি দুটাৰ ইনটু কৰি চাম 36 আৰু 35 5 6 ৰ কিমান হ'ব আমাৰ 30 30 ৰ শূন্য হাতৰ হল আমাৰ কিমান 3 5 3 ৰ কিমান পাম আমি 15 15 আৰু 3 কিমান হ'ব আমাৰ 18 এক ঘৰ ক্যান্সেল 3 6 ৰ কিমান হ'ব 18 ৰ 8 হাতৰ হল 1 3 3 ৰ 9 আৰু 1 আমি 10 পাই যাম 0 8 আৰু 8 প্লাস কৰিলে কি হয় 16 ৰ 6 হাতৰ হল 1 1 আৰু 1 2 হৈ যাব আৰু ইয়াতে 1 1260 1260 ইয়াতে মাইনাস আছে ইয়াতে মনে মনে কি দি আছে প্লাস মাইনাস প্লাসত মাইনাস এইটোই আমাৰ কি হ'ব आंसर হৈ যাব। ভিডিওটো পজ কৰি তোমালোকে লিখি লোৱা। কোশ্চেন 2 তোমালোকে চোৱা কি দি আছে আমাক এইটো কোশ্চেন দি আছে আমি x কি ধৰিলাম x মানে 28 y মানে কি ধৰিলাম মাইনাসৰ 15 আৰু z মানে কি হ'ব মাইনাসৰ 13। প্ৰথমতে কি কৰিব লাগিব x + y + z উলাব লাগিব x + y + z যদি 0 হয় তেনেহলে এইটো ফর্মুলাত আমি বহাই ম্যাথটো কৰিম। এতিয়া x + y + z কৰি চাও x + y + z কিমান পাম 28 মাইনাসৰ 15 প্লাস আৰু এইটো মাইনাসত কি হ'ব মাইনাস হ'ব এইটো প্লাস আৰু এইটো মাইনাসত আমাৰ মাইনাস হ'ব। এতিয়া চোৱা 28 ৰ পৰা প্ৰথমতে 15 মাইনাস কৰিম কি হ'ব
8 8 ৰ পৰা 5 মাইনাস কৰিলে 3 2 ৰ পৰা 1 মাইনাস কৰিলে 3 মাইনাসৰ কিমান থাকিল 13 আমাৰ 13 ৰ পৰা 13 মাইনাস কৰিলে 0 হৈ গল তাৰ মানে x + y + z = 0 হৈ গল এতিয়া 8 ৰ কিউব কৰিলে এইটো আহিব তাৰ মানে কি হ'ব আমি কোসিনটো লিখিলো 28 হোল কিউব বা ডাইরেক্ট কিউবও লিখিব পাৰা মাইনাসৰ 15 কিউব = মাইনাসৰ 13 ৰ কিউব আহিল ও = নহয় প্লাস = কি আহিব আমাৰ ফর্মুলাৰ 3 x ৰ মান আমি লৈছো 28 আৰু y ৰ মান কিমান ললো মাইনাসৰ 15 তাৰ পিছত কি লৈছো z ৰ মান কিমান লৈছো মাইনাসৰ 30 ইনটু কৰিব লাগে মাইনাস আৰু মাইনাসৰ ইনটু হলে কি হ'ব প্লাস হৈ যাব এতিয়া আমাৰ গোটেই কেটা ইনটু কৰি দিম প্ৰথমতে আমি সাপোজ 3 ৰ লগত 28 ইনটু কৰি চাও 3 8 জাৰ 24 ৰ 4 হাতৰ হল 2 3 2 জাৰ 6 আৰু 2 কিমান হ'ব 84 প্লাস টো আমাৰ নিলিখিলেও হয় ইনটু 15 আৰু 13 কাৰণ মাইনাস আৰু মাইনাসত আমি ইনটু অলৰেডি কৰি লৈছো ঠিক আছে এতিয়া 15 আৰু 13 আমি ইনটু কৰিম 3 5 জাৰ কিমান হ'ব 15 और 5 হাতৰ হল 1 3 1 জাৰ 3 আৰু 1 4 তেনেহলে পালো আমি এক ঘৰ কেনসেল 1 এৰে 15 ক ইনটু কৰিলে কি হ'ব 15 আহিব 5 প্লাস কৰিলে কিমান হ'ব 9 1 195 এতিয়া এইটো আৰু এইটোৰ ইনটু কৰিব লাগে আমাৰ ইয়াতে কৰি চালো সাপোজ 195 ইনটু কৰিব লাগে আমাৰ 82 ৰে 2 5 জাৰ কিমান হ'ব 10 ৰ 0 হাতৰ 1 2 9 জাৰ কি হ'ব 18 আৰু 1 19 ৰ 9 হাতৰ আকৌ 1 2 1 জাৰ 2 আৰু 1 কি হ'ব 3 এক ঘৰ আমাৰ কি হয় কেনসেল হৈ যায় 8 5 জাৰ কিমান হয় 40 14 কি বহিব 0 হাতৰ থাকিল 4 8 9 জাৰ কিমান 72 আৰু 4 কিমান হ'ব 76 ৰ 6 হাতৰ থাকিল আমাৰ 7 8 1 জাৰ আমাৰ 8 আৰু 7 কিমান পাম আমি 15 0 9 9 5 1 কি হ'ব 1515990 হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা